নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ নামখন লিষ্টত কেনেকৈ চাব পাৰিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। তো লিষ্টত যদি আপোনালোকৰ নাম চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ নামখন লিষ্টত কেনেকৈ চাব পাৰিব। তো বিচাৰিলে কিন্তু আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি চাই ল'ব পাৰে। তো ইয়াৰ কাৰণে আমি অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছো। আপোনালোকে যদি ওপেন কৰিব নোৱাৰে তেন্তে ভিডিঅ'ৰ মাজত জনাই দিম, অনুগ্ৰহ কৰি চাই থাকিব। তো ওপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ওপৰত কেইটামান অপচন চাব পাৰিব। ইয়াৰ মাজৰ পৰা ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপচনত ক্লিক কৰি দিব। তো ৰিপৰ্ট অপচনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা তিনিটা অপচন আহিব। ইয়াৰ মাজৰ পৰা এনালিটিকেল ৰিপৰ্ট যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু কেইটামান অপচন আহিব। অহাৰ পিছত আপোনালোকে ৰাইট সাইডে 3 নম্বৰ অপচনত লিখা চাব পাৰিব সেলফ হেল্প গ্ৰুপ। তো আপোনালোকক জুম কৰি দেখুৱাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াতে কিন্তু 3 নম্বৰত লিখা আছে সেলফ হেল্প গ্ৰুপ। তো এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত আৰু কেইটামান অপচন আহিব। তো এনেকুৱা কেইটামান অপচন অহাৰ পিছত ইয়াতে G3ত আপোনালোকে লিখা চাব পাৰিব SHGS সোশ্যাল কেটেগৰী উইচ। তো সোশ্যাল কেটেগৰী উইচ যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত 2 নম্বৰত লিখা চাব পাৰিব আসাম যে লিখা আছে আসামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নাম এনেকুৱাকৈ আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি উলিয়াই পেলাই আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আহিব ব্লক নেম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই পেলাই ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত আহিব পঞ্চায়ত নেম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছত আহিব ভিলেজ নেম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ গাঁৱত যি কেইখন আত্মসহায়ক গোট আছে গোটেই কেইখন আত্মসহায়ক গোটৰ নাম এনেকুৱাকৈ আহি যাব। অহাৰ পিছত ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নামখন বিচাৰি উলিয়াই পেলাই আপোনালোকৰ আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনালোকৰ আত্মসহায়ক গোটত যি কেইজন সদস্য আছে গোটেই কেইজন সদস্যৰ নাম ইয়াতে আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামখন বিচাৰি চাই ল'ব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে আপোনালোকে 10,000 টকা লাভ কৰিব। তো আপোনালোকক জনাই দিছো অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব। অফিচিয়েল ৱেবছাইটটো ওপেন কৰাৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্স চেক কৰিব, তাতে এটা লিংক দি থম। সেই লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।